যাক যেন যথোচিত ৰামে সবে কৃষ্ণ কৰিলা সন্মান সবাকো বিনয় ভাৱে কৃষ্ণক নিৰীক্ষী নৃপতি সকলে একদৃষ্টি কৰি চাৱে ৰামে কৃষ্ণ দৰ্শনে সমস্ত মনে পৰম আনন্দ মিলে জীৱায়ে চেলেকে নাকে মুখে যেন নয়নৰ পথে গিলে জগতৰ প্ৰিয় আত্মা ভগৱন্ত তাংক দৰ্শন পাই তনু পুলকিত কলিগৰে আনন্দৰ সীমা নাই পৃথিৱীৰ ৰাজা যত আঁকি আছে শত্ৰু মিত্ৰ উদাসীন কৃষ্ণক পৰম ঈশ্বৰ জানিয়া ভয় নকৰে সবার শীৰ্ষত আমি কৌটি কবি পৰিপাত জনাইছোঁ আৰু এই অনুষ্ঠানলৈ দ্বিতীয়বাৰৰ কাৰণে আসনত উপবিষ্ট হৈ আমি কিছু কথা আলোচনা কৰাৰ প্ৰযত্ন কৰিম। দোকানগতি ঈশ্বৰ হ'ব সমস্ত দোকানত নহ'লে ডাক্তৰো তাত কৰি দিলে আমাক সোমাই কৰে এতিয়া এইবোৰ হ'ব আজি মহাভাগৱতৰ দশম স্কন্ধৰ শেষ চোৱাত এক অতি কৰুণ ৰহস্যলীলা ভগৱন্তে এটি কৰি আছে। কৃষ্ণৰ ওপৰত সদায় এটা অভিযোগ আছে। তেওঁ যিমানে ওচৰত লীলা নকৰক, যিমানেই যাকে কৃপা নকৰক, এটা আলোচনা সমালোচনাই তেওঁ সকলো সময়তে ব্যতীত কৰে। যিটো আলোচনাৰ উত্তৰ তেওঁ নিজে দিবৰ কাৰণে কোনো সুযোগ পোৱা নাছিল। সেইটো হৈছে কি যে তেওঁ নন্দ যশোদা আৰু গোপীসকলক ব্ৰজবাসীসকলক তেওঁ ফাঁকি দিছিল। সেই নন্দ যশোদাক পিতৃ মাতৃ বুলি তেওঁ এদিন জগতৰ আগত পৰিচয় দিলে। যেতিয়াই তেওঁৰ আচল পিতৃ মাতৃ বোলে বসুদেৱালে দৈৱকীয়ে এই কথাটোৰ যেতিয়া প্ৰমাণ হৈ গ'ল, তেওঁ বোলে নন্দ যশোদাক তুলনীয়া পিতৃ মাতৃক তেওঁ পাহৰি গ'ল। ছলনা কৰি তেওঁ ফাঁকি দি বৃন্দাবনৰ পৰা গুচি আহিল। গোপীসকলকো কৈছিল তেনেদৰে
যিসকল গোপীয়ে সদায় তেওঁৰ প্ৰেমত পাগল হৈ আছিল, সেই গোপীসকলৰ লগতো তেওঁ মহা ৰাসলীলা কৰিলে। সেই ৰাসলীলাৰ জৰিয়তে গোপীসকলক কৃষ্ণৰ প্ৰেমৰ হাবুডাবু খুৱাই থৈ শেষত সকলোৰে পৰা তেওঁ ফাঁকি দি গুচি আহিল। তেওঁ ক'লে যে মই যাম আৰু আহিম, কংসই মাতিছে যজ্ঞ চাম আৰু পুনৰ বৃন্দাবনলৈকে ঘূৰি আহিম। এইষাৰ কথা কৈয়ে পিতৃ মাতৃ নন্দ যশোদা আৰু গোপীসকলক সমস্ত ব্ৰজবাসীক এইষাৰ কথা কৈ ব্ৰজৰ বৃন্দাবনৰ পাতে গুচি আহি যিসকল লগত আহিছিল মথুৰালৈ, কংসক মাৰি বা যিটো লীলা কৰিলে, তাৰ পিছত সকলোকে ফুচলাই তেওঁ সকলোকে পঠিয়াই দিলে আৰু তেওঁ অকলে বলোৰামৰ সৈতে দুয়োজনে তেওঁ নিজৰ পিতৃ মাতৃ বংশধৰসকলৰ লগত থাকি সেই গোকুল বৃন্দাবনবাসী তেওঁ পাহৰি গ'ল। এইটোৱে আছিল কৃষ্ণৰ প্ৰতি জনসমাজত এটা গুজব, এটা কলংক। কিন্তু এই কলংকটো যে প্ৰকৃততে জনসাধাৰণে ভবাৰ দৰে নহয়। কৃষ্ণই যে কাকো পাহৰিব নোৱাৰে, কৃষ্ণই যে সকলোকে যে মান্যতা দিয়ে, নন্দ যশোদাক যে পিতৃ মাতৃৰ আসনৰ পৰা কোনো কাৰণতে অন্যভাৱে ভাবিব নোৱাৰে। গতিকে তাৰ প্ৰমাণটো জগতক দিব লাগিব। কেনেকৈ দিব? তেওঁতো কথাৰে দিলে বুজি নাপায়, চাতুৰি কৰা বুলি কয়। গতিকে তেওঁ কাৰ্যৰে দিব লাগিব যে তেওঁ যি কৈছে মিছা কোৱা নাছিল, যি কৰিছে সমস্ত জগতৰ কল্যাণৰ কাৰণে কৰিছে, কাৰো প্ৰতি তেওঁ অন্যায় নকৰে, কাৰো প্ৰতি পক্ষপাত নকৰে। আৰু এই বদনামটো গুচাই মহালীলা কৰাৰ কাৰণতে তেওঁ কুৰুক্ষেত্ৰ নামৰ এখন পুণ্য ঠাইত, পুণ্য তীৰ্থ বুলি যাক কোৱা যায়, সেই পুণ্যভূমি কুৰুক্ষেত্ৰ, যিখিনি সময়ত মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰত হোৱা নাছিল, তাৰ আগতে গতিকে সেই ঠাইতে তেওঁ এটা যজ্ঞ পাতিব আৰু এই যজ্ঞত তেওঁ বিশ্বৰ সমস্ত জনকে মাতিব আৰু বিশেষ হিচাপে সেই যজ্ঞত নাহিলে নহ'ব বুলি, যিসকল নাহিলে যজ্ঞই নহ'ব বুলি ইতিমধ্যে প্ৰচাৰ কৰি আৰু সেইসকলৰ ভিতৰত নন্দ আৰু যশোদাক মাতিছে, বৃন্দাবনবাসীক মাতিছে, গোপীসকলক মাতিছে আৰু সমস্তকে মাতি তাক এক মহাতীৰ্থ পাতিছে। আৰু সেইকাৰণে সুদূৰ দ্বাৰকাৰ পৰা প্ৰদব্ৰজে মহা আনন্দ উল্লাসেৰে কুৰুক্ষেত্ৰ ভূমিত স্বয়ং কৃষ্ণই যদুবংশৰ সমস্তকে লৈ, দ্বাৰকাৰ সমস্তকে লৈ কুৰুক্ষেত্ৰ ভূমিত তেওঁ উপস্থিত হৈ যজ্ঞৰ সমস্ত কৰ্ম কৰিছে। আৰু এই যজ্ঞ চাবৰ কাৰণে সমস্ত জগতৰ ৰজা মহাৰজা যিমানবিলাক প্ৰজা সমস্তই কৃষ্ণৰ এই যজ্ঞ দৰ্শন কৰিবৰ কাৰণে আহিছে। আৰু এই সকলৰ এটাই মনৰ কামনা আছিল, আৰু ঈশ্বৰো এটাই কামনা আছিল। কৃষ্ণৰ অনন্ত লীলাৰ কথা সকলোৱে শুনিছে, ৰহস্যময় লীলাৰ কথা সকলোৱে শুনিছে, কিন্তু কৃষ্ণক দেখা পোৱাৰ ভাগ্য সকলোৰে হোৱা নাছিল। গতিকে এইজন কৃষ্ণনো কেনেকুৱা এবাৰ দৰ্শন কৰাৰ অভিলাষ সকলোৰে আছিল। গতিকে কৃষ্ণই এই কুৰুক্ষেত্ৰ ভূমিৰ জৰিয়তে, যজ্ঞৰ জৰিয়তে তেওঁ সমস্তই মনৰ বাঞ্ছা পূৰণ কৰাৰ কাৰণতে এই যজ্ঞলৈ নিমন্ত্ৰণ কৰিছিল, আমন্ত্ৰণ কৰিছিল
আৰু যজ্ঞলৈ আমন্ত্ৰণ নিমন্ত্ৰণ নকৰিলেও যিসকলে গম পাই গৈছিল যে কৃষ্ণই যজ্ঞ কৰিবৰ কাৰণে কুৰুক্ষেত্ৰলৈ গৈছে আৰু কৃষ্ণক চাবৰ কাৰণে বা যজ্ঞত উপস্থিত হ'বৰ কাৰণে দেশ বিদেশৰ ৰজা মহাৰজা গুণী জ্ঞানী সন্ত সাধু মহন্ত সমস্তে তাত গোট খাব। গতিকে এই সমস্ত আমাৰ ওচৰৰ পৰা চোৱাৰ যিটো হেঁপাহ, এই হেঁপাহত আজি হিন্দুল ভাঙি দলে দলে বিশ্বৰ সমস্ত অঞ্চলৰ পৰা চুকে চুককোণৰ পৰা আহি এই কুৰুক্ষেত্ৰ যজ্ঞ ভূমিত উপস্থিত হৈছে। আৰু এতিয়া পদত উল্লেখ কৰিছে যে যথাযোগ্য সন্মান দি সেৱাই শুশ্ৰূষাই ৰাম আৰু কৃষ্ণ দুয়োজনেই সভাকো সম্ভাষণ কৰিছে। আৰু এই সমস্তই কৃষ্ণ বলৰামৰ শুশ্ৰূষা পাই ইমান আনন্দিত হৈছে, গতিকে তাকে কৈছে যে ৰাম কৃষ্ণ ৰামে সমে কৃষ্ণ কৰিলা সন্মান সভাকো বিনয় ভাৱে কৃষ্ণক নিৰিখি নিপতি সকলে একদৃষ্টি কৰি চাবে। যি কৃষ্ণক এবাৰ চোৱাৰ হেঁপাহ সেইসকলৰ আছিল, আজি এই কুৰুক্ষেত্ৰ যজ্ঞ ভূমিলৈ আহি সেই কৃষ্ণক এবাৰ নিৰীক্ষণ কৰি একদৃষ্টিৰে চাই আপ্লুত হৈ গৈছে। কৃষ্ণ দৰ্শনে সমস্তৰে মনে পৰম আনন্দ মিলে, যি বায়ে চেলেকে নাকে মুখে যেন নয়নৰ পথগিলে কৃষ্ণ দৰ্শনৰ অভিলাষত সমস্ত আহিল। আৰু সেই কৃষ্ণ দৰ্শনে ইমান আনন্দ মিলালে সেইসকলক। এতিয়া কৃষ্ণৰ ৰূপ চাই তেওঁ অন্তৰাত্মাই সেইসকলে হয়তো এনেদৰে আপ্লুত হৈছে যে ভাল বস্তু এটা দেখিলে এই মাত্ৰ যেন মই গিলি খাই দিম, এই মাত্ৰ যেন চেলেকিহে খাম। ঠিক এনেদৰে এটা লোভ আহে, এটা স্পৃহা আহে। আৰু কৃষ্ণৰ এই ৰূপ দৰ্শন পাই সমস্তৰে মনত তেওঁ যেন মানুহ এই ৰূপটো তেওঁলোকে পাহৰি গ'ল। আৰু সেইজনৰ লগত ইমানেই আত্মসংযোগ হৈ গ'ল যে এই মাত্ৰ যেন তেওঁলোকৰ জিভাই যেন চেলেকি চাব যে কৃষ্ণৰ সোৱাদটো কেনেকুৱা। নাকে মুখে যেন তেওঁৰ সেই সমস্ত গোন্ধবিলাক গিলিহে পেলাব, মানুহটো হৈ গেলিব। এতিয়া মুখেহে খায় যিকোনো বস্তু, এতিয়া যেন চকু কাণ নাক মুখ সমস্তই যেন গিলি খাবৰ কাৰণে যেন বিচাৰিছে কৃষ্ণক। ঠিক এনেকুৱা এটা ভক্তি ভৰা বৰ ৰোমাঞ্চকৰ এটা মায়া মোহে তেওঁলোকক বিচলিত কৰিলে, বিহ্বল কৰিলে। আৰু কৃষ্ণৰ ৰূপ চাই নিজকে ধন্য মানিছে সমস্ত জগতে। আৰু এইখিনি কৃপা কৰিবৰ কাৰণেও প্ৰভু ভগৱন্তে সমস্তকে এই তীৰ্থলোকে যেনেকৈ নহওক সমবেত কৰাইছে। আৰু সমস্ত ৰূপ দৰ্শন গোটেই কুৰুক্ষেত্ৰ যজ্ঞ ভূমি এক প্ৰকাৰ মহা উৎসৱত পৰিণত হৈ গৈ আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰামে ভীষ্ম দ্ৰোণ কৃপ কৰ্ণ কুন্তি ভুজ কাম্বুজ কুন্দিল পতি বিশালাক্ষ বীৰ বিৰাট বাহলিক কৈকেয় কাহিনী পতি যুধামন্যুমত্ত মৈথিল সুভৰ্মা দৃশ্যকে তুছে কীৰ্তন সৃঞ্জয় সঞ্জয়
বিরাট দেখি উল্লাসিত প্রাণ ভুবন শকুনি ধৃতৰাষ্ট্ৰ ৰাজা সপুত্ৰে সতী গান্ধাৰী সত্যৱতী কুন্তী দ্ৰৌপদী প্ৰমুখে যত পাণ্ডৱ নাৰী যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ পাঞ্চ ভাই ৰাজসূয় যজ্ঞে যিনি লাজতে কত ৰাজাগণ কৃষ্ণই এই যজ্ঞ পতাৰ স্থলীৰে তেওঁ আৰু এটা মহৎ তেওঁ লীলা কৰিছে, যিটো লীলাৰ যোগেদি সমস্ত জগতত শত্ৰুহীন এক বাতাবৰণ কৰি তুলিছে। ইয়াৰ আগতে ইখন দেশে সিখন দেশৰ লগত শত্ৰুতা আচৰণ কৰিছিল, ইজন ৰজাই সিজন ৰজাৰ লগত সদ্ভাৱ কৰি তোলা হয়তো নাছিল। জগতৰ ঈশ্বৰ কৃষ্ণই সেই সদ্ভাৱবিলাক গঢ়ি তুলিবৰ কাৰণে প্ৰত্যেকৰে লগত থকা শত্ৰুতাখিনি নাশ কৰিবৰ কাৰণে তেওঁ গোপনে গোপনে এই ৰহস্যময় লীলাৰ জৰিয়তে তেওঁ সেইখিনি সাধন কৰি গৈছে। এতিয়া পদত উল্লেখ কৰিছে কৃষ্ণক চাবৰ কাৰণে দেশ বিদেশৰ যিবিলাক ৰজা মহাৰজা ৰথী মহাৰথী আহি সমবেত হৈছে, সেই সকলৰ ভিতৰত কাৰোবাৰ লগত হয়তো শত্ৰুতা আচৰণ আছিল, কোনোবা দেশৰ লগত হয়তো সদ্ভাৱ নাছিল। সেই সমস্ত আহি ক'ত সমবেত হ'ল? কুৰুক্ষেত্ৰ ভূমিত। উদ্দেশ্য কৃষ্ণ দৰ্শন, যজ্ঞ দৰ্শন। আৰু এই কৰ্মখিনি কৰিবলৈ আহোঁতে যজ্ঞভূমিত উপস্থিত হোৱা সমস্তৰে মনত এনেকুৱা এটা ভাৱৰ সৃষ্টি হ'ল, তেওঁলোকে পাহৰি গ'ল কাৰোবাৰ লগতে শত্ৰুতা আছিল, কাৰোবাৰ লগতে হিংসা আছিল, দেশ আছিল, কপটতা আছিল, পাহৰি গ'ল। তাত উপস্থিত হোৱাৰ সৈতে সকলোৰে মনৰ সংযোগ কেৱল কৃষ্ণৰ লগত হৈ গ'ল। আৰু সকলোৰে যেতিয়া একেটাই যেতিয়া আদৰ্শ হ'ল, দৰ্শন হ'ল, ইচ্ছা হ'ল, ইজনে সিজনৰ লগত শত্ৰু বুদ্ধিবিলাকো পাহৰি গ'ল। এতিয়া প্ৰত্যেকৰে লগত ধৰ্ম আৰু মৈত্ৰী ভাৱনাৰ সৃষ্টি হ'ল। একে উদ্দেশ্যত যেতিয়া সমস্ত লগ খাব, কিমান এক আন্তৰিক এটা মিল আহি পৰিব। আজি এই আন্তৰিক মিল অহাৰ লগে যে শত্ৰু বুদ্ধি বিনাশ হৈ গ'ল সেই ৰজা মহাৰজা সকলৰ ওচৰত। গতিকে এতিয়া কৃষ্ণই সেই লীলাটো কৰিলে। এতিয়া তাৰ পিছত কি হ'ল? এতিয়া বৰ্ণনা দিছে, ইয়াত কোন কোন আহিছে? উল্লেখযোগ্য সকলৰ ভিতৰত ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, কৰ্ণ আৰু এই সমস্ত কৌৰৱৰ বংশধৰ। কৌৰৱৰ লগত সম্বন্ধ থকা ৰথী মহাৰথী বীৰ পুৰুষসকল। আৰু লগতে কোনে আহিছে? যে কুন্তী ভোজ, কুন্তীৰ পিতৃ কম্বোজ, কুন্দিল নগৰৰ ৰজা, বিশলাক্ষ বীৰ, বিৰাট বহলিক, কৈকেয়, কাশী নৃপতি, যুধামন্য, মত্ত, নৈতিল, কুশৰ্মা, ধৃষ্ট, কেতু, চেতিকান, সঞ্জয়, সিঞ্জয়, বিদুৰ, বিৰাট দেখি উল্লাসিত প্ৰাণ।
যিসকল মহামহাৰথী মহামহাবীৰ মহামহাগুণী জ্ঞানী পুৰুষ গুৰুতুল্য নীতিমুনি সমস্ত এই সমস্ত আহি কুৰুক্ষেত্ৰ সমৰৰ কুৰুক্ষেত্ৰ পূৰ্ণ তীৰ্থভূমিত উপস্থিত হৈছে। যিসকলৰ দৰ্শনৰ অভিলাষ সকলোৱে কৰিও সহজতে দৰ্শন কৰাৰ সুযোগ আছে। আজি এইসকলৰ উপস্থিতিয়ে সমস্ত তীৰ্থভূমি এক মহা আনন্দ উল্লাসত পৰিণত কৰিছে। আৰু লগতে কৈছে সুবল সুবনে ধৃতৰাষ্ট্ৰ ৰজা সপুত্ৰে সতী গান্ধাৰী সত্যৱতী কুন্তী দ্ৰৌপদী প্ৰমুখে যত পাণ্ডৱৰ নাৰী। এই মহাগুণী জ্ঞানীসকলৰ ভিতৰত যে শকুনি ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ সুবল শকুনিকে আদি কৰি এই সমস্তবিলাক আৰু কুৰুক্ষেত্ৰৰ হস্তিনাপুৰৰ যিমানবিলাক নৰ নাৰী তাৰ ভিতৰত আছে সত্যৱতী কুন্তী দ্ৰৌপদীকে প্ৰমুখ কৰি ইন্দ্ৰপ্ৰস্থৰ পৰা অহা যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱকে আদি কৰি এই সমস্তবিলাক সমবেত হৈছে। মুঠতে কোন উপস্থিত হোৱা নাই এই মহাতীৰ্থত? বিশ্বৰ জগতৰ সমস্ত প্ৰান্তৰ পৰা মুখ্য সকল আদি ইয়াত উপস্থিত হৈছে। যেন সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখনক এক ক্ষুদ্ৰ ৰূপ দি এই কুৰুক্ষেত্ৰ মহাতীৰ্থভূমিত এক সুন্দৰ বাতাবৰণ এটাৰ সৃষ্টি কৰিছে। কৃষ্ণ কৃষ্ণ এৰামে দেখিলা আনন্দ মূৰতি কৃষ্ণৰ সাক্ষাতে লক্ষ্মী নিবাস কোটি এক শশী সূৰ্য একেবাৰে কৰন্ত যেন প্ৰকাশ ষোল্লশ হাজাৰ পত্নী সংগীতো সাক্ষাতে লক্ষ্মী পৰম বিভৱ দেখি মাধৱৰ মিলিল মনে বিস্ময় মানুহ নহয় দৈৱ কীৰ্তনয় জানিলো নিশ্চয় কৰি সৃষ্টি স্থিতি অন্ত যি দেৱে কৰন্ত তেন্তে এন্তে হই এৰামে ব্ৰহ্মা আদি কৰি পিম্পৰা পৰ্যন্ত মোহিত যাৰ মায়াত জগত নিস্তাৰ হেতু অৱতাৰ জানিলো ভৈলা সাক্ষাৎ কৃষ্ণ। ইয়াৰ পিছত কি এক মধুৰ পৰিৱেশ আহি গৈছে, সুন্দৰভাৱে উল্লেখ কৰিছে। এতিয়া যজ্ঞভূমিত উপস্থিত হোৱা সমস্তে এতিয়া কি দেখিছে, কাক দেখিছে? দেখিছে কি? দেখিলা আনন্দ মূৰতি কৃষ্ণৰ সাক্ষাতে লক্ষ্মী নিবাস কোটি এক শশী সূৰ্য একবাৰে কৰন্ত যেন প্ৰকাশ। সমস্তে আহি কৃষ্ণ কি ৰূপ দেখিলে যে সাক্ষাৎ লক্ষ্মীৰ নিবাসত তেওঁলোকে যেন উপস্থিত হৈছে। আৰু যি লক্ষ্মী নিবাসত 1 কোটি চন্দ্ৰ সূৰ্য একত্ৰিত হ'লে যি এটা মহা পোহৰ ৰশ্মি
ৰশ্মি নিৰ্গত হয় ঠিক তেনেদৰে যে কৃষ্ণ সূৰ্যৰ মুখৰ পৰা দেহৰ পৰা এনেকুৱা এক দিব্য পোহৰ যেন ওলাই আহিছে আৰু সেই পোহৰে সকলোৰে মন আকাশ চাৰি ধৰিছে আৰু লগতে দেখিছে 16,108 গৰাকী কৃষ্ণৰ ভাৰ্যা সমস্ত বিলাকেও দ্বাৰকাৰে পৰা এই তীৰ্থৰ উদ্দেশ্যে যজ্ঞৰ উদ্দেশ্যে আহিছে। সেইসকলক দৰ্শন কৰাৰ অভিলাষ আছে সকলোৰে, কিন্তু সেই অভিলাষ সেইসকলৰ পূৰ্ণ হোৱা নাছিল, সৌভাগ্য হোৱা নাছিল। আজি এই কুৰুক্ষেত্ৰ ভূমিলৈ আহিয়ে কৃষ্ণকো দেখিলে কৃষ্ণৰ শত সহস্ৰ 16,108 গৰাকী নাৰী কৃষ্ণৰ ভাৰ্যা একেলগে দৰ্শন কৰাৰ সৌভাগ্য হৈছে। গতিকে এই দৰ্শনত এনেকুৱা এটা ভাৱ আহি গৈছে যে মানুহো নহয় দৈৱকীত নয় জানিলো নিশ্চয় কৰি পুনৰবাৰ এই যজ্ঞত সমবেত হোৱা সমস্তই ভাবিবলৈ বাধ্য হৈছে যে সাক্ষাৎ কৃষ্ণ তেওঁ যে মানুহ নহয়, তেওঁ যে দৈৱকীৰ পুত্ৰ নহয়, মই আজি জানিলো। প্ৰত্যেকৰে মনত এই ভাৱনা আহে। নহ'লে 16,108 গৰাকী নাৰীৰ লগত সুসংসাৰ কৰি প্ৰত্যেকৰে মনত কোনো অসন্তুষ্টি নোহোৱাকৈ প্ৰত্যেকৰে লগত সুখৰ সংসাৰ কেনেকৈ চলাব পাৰিছে। একে সময়তে সমস্ত গৃহতে সকলোৰে লগত কেনেকৈ তেওঁ এই মহালীলা কৰি গৈছিল। এজন মানুহে কেতিয়াও এটাৰ বিপৰীতে দুটা হ'ব নোৱাৰে, কিন্তু কৃষ্ণই এই ঐশ্বৰ্য লীলাবিলাক কৰোঁতে কোনোগৰাকী ভাৰ্যাই ক'ব লগা নাছিল যে আজি আপুনি মোৰ গৃহত নাই, আজি আপুনি মোৰ লগত নাই, আপুনি ক'ত আছিল। কোনেও সেইটো কৈফিয়ত কৃষ্ণক কৰিব লগা নাছিল, কাৰণ প্ৰত্যেকগৰাকী ভাৰ্যাই যেতিয়াই বিচাৰিছিল তেতিয়াই কৃষ্ণক দৰ্শন কৰিছিল। গতিকে সৰ্বক্ষণতে কৃষ্ণই নিজৰ গৃহ ত্যাগ কৰা নাছিল। গতিকে চাওক, এজন মনুষ্যৰ কাৰণে কেনেকৈ সেইটো সম্ভৱ। আজি যেন সকলোৱে সেই কথাটোকে পুনৰ বুজিবলৈ যত্ন কৰিছে। আৰু ইয়াৰ আগতে ভাগৱততো সুন্দৰ বৰ্ণনা দি গৈছে, যিদিনাখনে নৰকাসুৰক বধ কৰি তেওঁ বন্দী কৰি থৈ দিয়া 16,100 নাৰী একেলগে বৈদিকভাৱে বিয়া পাতিছে। বিবাহ পাতি তেওঁলোকক ভাৰ্যা ৰূপে স্বীকৃতি দিছে। সেইদিনাখনে প্ৰত্যেকগৰাকী ভাৰ্যাক লৈ একে সময়তে প্ৰত্যেকখন গৃহত প্ৰৱেশ কৰিছে। কোনোগৰাকী নাৰীয়ে ভাবিব পৰা নাছিল যে কৃষ্ণ এই সময়ত মোৰ লগত নাই। এইটো সম্ভৱ হ'ল কেনেকৈ? নাৰদে আহি দৰ্শন কৰিছিল সেই মহালীলাটো যে কেনেকৈ সম্ভৱ হয়, কিন্তু এইখন গৃহত গৈছে কৃষ্ণই ভাৰ্যাৰ লগত, ৰুক্মিণীৰ লগত তেওঁ মহাগৃহ কৰ্মত জড়িত আছে। সিখন গৃহলৈ উল্লেখ কৰিছে যে অন্য এগৰাকী ভাৰ্যাৰ লগত তেওঁ সেইখন গৃহত সুখৰ সংসাৰ কৰি আছে, গৃহৰ কৰ্মত ব্যস্ত আছে। এনেকৈ প্ৰত্যেকখন গৃহতে লগ পোৱাৰ উপৰিও বাটে ঘাটে সভাই সমিতিয়ে য'তেই প্ৰত্যক্ষ কৰে ততেই কৃষ্ণক দেখা পায়। এনেকুৱা এটা ৰূপ, এনেকুৱা এটা দৰ্শন নাৰদকো দিছিল। গতিকে আজি সৰ্বসাধাৰণে সেই দৃশ্যটো পুনৰবাৰ প্ৰত্যক্ষ কৰিবৰ কাৰণে সৌভাগ্য হৈছে। আৰু সেইকাৰণে তেওঁলোকৰ মনত এই ধাৰণাটো আহিল যে দৈৱকীত নয় মানুহ হ'ব নোৱাৰে, এয়া পৰম ঈশ্বৰ। আজি সেই পৰম ঈশ্বৰজনক আমি দেখা পাই, সাক্ষাৎ পাই আমি পৰম কৃতাৰ্থ। সৃষ্টি স্থিতি অন্ত যি দেৱে কৰন্ত এন্তে তেন্তে মহাহৰি। ইয়াৰ আগতে সকলোৱে জানিয়ে আছিল যে সৃষ্টি যিজনে কৰে
প্ৰতিপালন যিজনে কৰে, সংহাৰ যিজনে কৰে, এই একেজনেই কৰে পৰম ব্ৰহ্মপুৰুষ ভগৱন্ত কৃষ্ণ। কিন্তু এতিয়া বিশ্বাস হৈ গ'ল সেইজনে এইজন আজি দৈৱকী পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰি সমস্তকে তেওঁ আচৰিত লীলাৰে প্ৰমাণ কৰি দিছে যে এইজনৰ কাৰণেই আজি সমস্ত জগত সব পৰিচালিত হৈ আছে। ব্ৰহ্মাকে আদি কৰি সমস্তে এওঁৰ মায়াতে মোহিত হৈ আছে আৰু সমস্ত জগতে এতিয়া এই কৃষ্ণৰ কাৰণতে সমস্তে জীয়াই আছে, কৰ্ম কৰি আছে। গতিকে ব্ৰহ্মা যিমান শ্ৰেষ্ঠ তাতোকৈ একেবাৰে নিৰ্দিষ্ট জীৱবিলাক হৈছে ত্ৰিপুৰাকে আদি কৰি পোক পৰুৱাকে আদি কৰি এই সমস্তও কৃষ্ণৰ প্ৰেমত বোলে মোহিত নোহোৱাকৈ কোনেও থাকিব পৰা নাই। আজি এতিয়া এই সমস্যাও এতিয়া সেই কৃষ্ণ দৰ্শনতে তেওঁলোকেও মোহিত হ'ব লগা হৈ গৈছে। যিটো ভাৱনা ইমান দিনে ল'ব পৰা নাছিল, কৃষ্ণ দৰ্শনৰ লগে লগে সেই সমস্ত ভাৱনা লৈ নিজকো পাহৰি গৈছে এই সমস্ত। আৰু এনেকুৱা এক অনন্ত লীলাৰ কাৰণতে এই মহাযজ্ঞ আয়োজন কৰিছে। এতিয়াও যজ্ঞৰ পূজা পাতন বিধি ব্যৱস্থাবিলাক একোৱেই হোৱা নাই। কেৱল এটা মহাতীৰ্থত সন্মিলিত হৈছে সমস্তে যেন যজ্ঞৰ প্ৰকৃত যিটো উদ্দেশ্য কৃষ্ণৰ কাৰণে যে এই দৰ্শনতেই যেন সাধন হৈ গৈছে। এই দৰ্শনতেই যেন সমস্ত যজ্ঞৰ ফলবিলাক জগতে পাই গৈছে। তাৰ কাৰণে এই মহালীলা। আহক ইয়াৰ পিছত শুনালি পদলোকে কৃষ্ণ। ৰাম সেই সময়ত সমস্তৰে ভৈল কৃষ্ণ ঈশ্বৰ বুদ্ধি আনন্দে যাদৱ বংশ প্ৰশংসা কৰন্দ ভৱে হে বসুদেৱ উগ্ৰসেন শুনা যাদৱ বংশ সকল জানিলো মনুষ্য মধ্যে তোৰা কবে জন্মৰ ভৈৰ ফল এৰাম জগতকে যিটো দেখে ব্ৰহ্মময় জ্ঞানীগণ মধ্যে জ্ঞাত ঈশ্বৰ মূৰ্তি কৃষ্ণ কণে দেখে ধ্যানত সিটো সাক্ষাৎ হেন মাধৱক বান্ধৱ মানিয়া মুখ পদ্ম দেখানিতে দুৰ্লভ প্ৰভুক অপ্ৰয়াসে পাইলা গুণাগণ একচিতে এৰাম যাৰ বাক্য বেদ পাদুদক গংগা ত্ৰৈলোক্য পবিত্ৰ কৰে যাৰ কীৰ্তি যশ শ্ৰৱণ কীৰ্তন জগত আদি উদ্ধাৰে। কৃষ্ণৰ ৰূপ দৰ্শন পোৱাৰ পিছত এতিয়া সমস্তৰে মনত এটাই ভাৱনা আহি গৈছে, যি বংশত কৃষ্ণৰ আজি জন্ম হ'ল এই বংশৰ যিসকল মুখ্য সেইসকলৰ ভিতৰত বসুদেৱ উগ্ৰসেন। এই বসুদেৱ আৰু উগ্ৰসেনৰ বংশতেই জন্ম হ'ল এই ভগৱন্ত কৃষ্ণ। সেইকাৰণে যে বসুদেৱ আৰু উগ্ৰসেনক মহান প্ৰশংসা কৰিছে
যে হে বসুদেৱ উগ্ৰসেন শুনা, যাদৱ বংশসকল জানিল মনুষ্য মধ্যে তোৰা হবে জন্মৰ হইল সফল। বসুদেৱ, উগ্ৰসেন আৰু সমস্ত যাদৱ বংশ মনুষ্য জন্ম ধাৰণ কৰা সকলৰ ভিতৰত তোমালোকৰে জীৱন আটাইতকৈ বেছি সফল। কিয়নো যে জগতকে যিজন ব্ৰহ্ম পুৰুষে আজি কৃপা কৰি আছে, সেইজন ব্ৰহ্ম পুৰুষক ঈশ্বৰ মূৰ্তি নিতে নিতে সদায় সৰ্বক্ষণে দৰ্শন কৰাৰ, সুসংগ কৰাৰ সৌভাগ্য তোমালোকে হৈছে। যোগী সিদ্ধসকলেও হাজাৰ হাজাৰ যোগ তপস্যা কৰিও যাৰ চৰণ দৰ্শন কৰিব নোৱাৰে, যাৰ মধুৰ মূৰ্তি দৰ্শন কৰিবলৈ সৌভাগ্যৱান নহয়, আজি এই যাদৱ বংশই বিনা তপে বিনা যজ্ঞে সৰ্বক্ষণতে সেই পৰম মধুৰময় কৃষ্ণৰ স্বৰূপটো দৰ্শন কৰাৰ সৌভাগ্য মিলিছে। গতিকে এওঁলোকেই হৈছে মনুষ্য কুলৰ ভিতৰত আটাইতকৈ বেছি ভাগ্যৱান। আজি তেওঁলোকেও কৈছে যে আমিও ভাগ্যৱান, কিন্তু ভাগ্যৱান কাৰণে এবাৰ হ'লেও কৃষ্ণৰ দৰ্শন পালো। কিন্তু এই যাদৱ বংশত জন্মগ্ৰহণ কৰা সকলে সদায়তো কৃষ্ণকে দৰ্শন কৰি আছে। গতিকে তেওঁলোকৰ সমান সৌভাগ্যৱান কোনোবা মনুষ্য এই সংসাৰত আছেনে? এনেদৰে আজি কৃষ্ণ আৰু যদু বংশক প্ৰশংসাৰে উপচাই পেলাইছে সমস্ত জগত। কৃষ্ণ যাৰ নাম মাত্ৰ স্মৰণে নিস্তাৰে পতিত পাতকী হেন মাধৱক সদা দেখা কিনো দুৰ্লভ ভাগ্য উদয় কালে নাহগৈল মহিৰ মাহাত্ম্য নুপজে শস্য কীৰ্চিত যাৰ পাদ পদ্ম পৰশে সম্পূৰ্ণ ভৈল ভূমি কৃত কৃত যেই জীৱা আবে বাঞ্ছু পৃথিৱীত পূৰ্ণ হুন্ত সেই কাম যাহাৰ প্ৰসাদে জগতৰে ভৈল মহাদুখ উপশম। এতিয়া সমস্ত কৃষ্ণক পুনৰ বৰ্ণনা কৰি কৈছে যে কৃষ্ণৰ প্ৰতিটো বাক্য একোটা বেদৰ বাক্য। কৃষ্ণৰ চৰণৰ পৰা নিগৰিত হোৱা প্ৰতিটো ঘাম এইটো পাল পাদুকি গংগা, যি গংগাই সমস্ত জগত পবিত্ৰ কৰে। সেইজন কৃষ্ণৰ যশ কীৰ্তি যিয়ে শ্ৰৱণ কৰে, কীৰ্তন কৰে, লীলা মহিমা যিসকলে শ্ৰৱণ কীৰ্তন কৰে, সেই মুহূৰ্ততে উদ্ধাৰ পায়। যাৰ নাম স্মৰণ কৰাৰ লগে লগে সমস্ত পাতকীসকলেও সমস্ত পাপৰ পৰা বোলে উদ্ধাৰ পায়। এনে মাধৱক সদায় যিসকলে দৰ্শন কৰি আছে, কিমান দুৰ্লভ দৰ্শন তেওঁলোকৰ।
কিন্তু এই দুৰ্লভ দৰ্শন আজি যদুবংশৰ সেইসকলৰ কাৰণে একেবাৰে সুলভ হৈ গৈছে। এইজন কৃষ্ণই কি নকৰে, কালে নাশ হইলে মহিলা মাহাত্ম ৰূপে শস্য কিঞ্চিত, যাৰ পাৰ পদ্ম পৰশে সম্পূৰ্ণ ভূমি ভৈল কৃতকৃত্য। যিজন কৃষ্ণই কাল ৰূপে মূৰ্তি ধৰিলেই সমস্ত জগতৰ সমস্ত শক্তি বিনাশ হৈ যায়, শস্যৰ লগতে শস্য মৎস্য প্ৰাণী কোনো ধৰণৰ জীৱৰ সঞ্চাৰ নহয়। কাল মূৰ্তি ধৰাৰ পিছত সমস্ত কিছু বিনাশ কৰে, কিন্তু তেওঁ যদি ইচ্ছা কৰে, তেওঁৰ পাদ পদ্মত এনেকুৱা এক শক্তি আছে, যি শক্তিত সমস্ত জগত কৃতকৃত্য হৈ পৰাৰ লগে লগে মনোবাঞ্ছিত সমস্ত ফল তেওঁ স্মৰণ কৰাৰ লগে লগে সমস্ত লোকে ফল পায়। সেইজন কৃষ্ণক আজি আমি দেখিলোঁ, সেইজন কৃষ্ণ যদুবংশৰ লোকসকলে সদায় দেখি আছে। নিজকে কৃতকৃত্য হৈছে যে যদুবংশৰ প্ৰতিজনক দৰ্শন কৰাটো আমাৰ কাৰণে আছিল সৌভাগ্যৰ কাৰণ। কাৰণ যি কৃষ্ণক জন্ম দিছে, যি বংশই কৃষ্ণৰ স্বৰূপ আজি জগতত প্ৰকাশ কৰাইছে, আৰু সেই যদুবংশৰ যজ্ঞটি এতিয়া মহা মহিয়ান এটা ৰূপ পাই আছে। গতিকে যদুবংশৰ প্ৰতিজনকে দেখাৰ সৌভাগ্য আমাৰ হ'ল, আৰু কৃষ্ণ দৰ্শনো আমাৰ সম্ভৱ হৈ গ'ল। গতিকে আজন্মৰ যিটো বাঞ্ছা আছিল, আজি যেন সেয়া পূৰণ হ'ল। এই যজ্ঞ ভূমিলৈ অহাহেঁতেন তেওঁলোকৰ এই বাঞ্ছা পূৰণ নহ'ল। এতিয়া মুঠতে কৃষ্ণৰ ৰূপ দৰ্শনৰ উপলক্ষে স্বৰূপতে যেন এই মহাযজ্ঞ মহাতীৰ্থ আজি কৃষ্ণই দ্বাৰকাৰ পৰা আহি এই কুৰুক্ষেত্ৰ ভূমিত এই মহাসন্মিলন অনুষ্ঠিত কৰি সকলোকে ধন্যবাদ কৰিছে কৃষ্ণ। এৰাম হেন ইচৰক দৰ্শন পাই পৰশা আপোন হাতে কৰাই একেলগে ভ্ৰমণ ভোজন শয়ন একে শয্যাতে মুখ্য সুখ এৰি কৃষ্ণৰ সেৱাত সবংশৰে অভিলাষ কিনো মহাভাগ্য গৃহতে কৰন্ত আপুনি বিষ্ণু নিবাস আনু অসংখ্যাত কৰিল প্ৰশংসা ধন্য ধন্য যদুকুল পৰম মহিমা দেখিয়া কৃষ্ণত ক্ষীৰে বৰ বৰিলা ফুল এৰাম মিলিল কি বেলা সবাৰো কৃষ্ণত পৰম ঈশ্বৰ জ্ঞান হৰিষে ৰহিল কেহু ন
বিনে আন এতিয়া কৃষ্ণৰ দৰ্শনে কিমান দুৰ্লভ। আজি সেই কৃষ্ণৰ লগত যদুবংশৰ লোকসকলে একেলগে ফুৰা চকা কৰিছে, হাতত ধৰা ধৰি গৈ খেলা ধূলা কৰিছে, ভ্ৰমণ কৰিছে একেলগে, ভোজন কৰিছে একেলগে, শয়ন কৰিছে একে শয্যাতে। আৰু এই কৃষ্ণৰ ভগৱন্তৰ সংগ সুখ পাই মুখ্য সুখটোলৈ ত্যাগ কৰিছে। গতিকে এই যদুবংশৰ লোকসকলৰ কিমান সৌভাগ্য। আজি নিজে যি গৃহত উপস্থিত আছে তাতে বিষ্ণুৰ নিবাসনী হৈছে, লক্ষ্মীৰ নিবাসনী হৈছে, যি বিচাৰে তাকে পাবৰ কাৰণে সমৰ্থ হৈছে। আৰু এই যদুবংশৰ লোকসকল কিমান সৌভাগ্যৱান। সেইকাৰণে কৈছে কিনো মহাভাগ্য ইহঁতে গণন্ত আপুনি বিষ্ণু নিবাস। বিষ্ণুৱে যেনেকৈ মহা আনন্দত লক্ষ্মীৰ সৈতে নিবাস কৰে, তদ্ৰূপ যদুবংশৰ প্ৰতিজনে যেন সেই বিষ্ণুৰ নিবাসত বিষ্ণু আৰু লক্ষ্মীৰ সংগত যেন তেওঁলোকে নিজকে এনেদৰে যেন আনন্দ মনেৰে তেওঁলোকে এই সৌভাগ্যখন পালন কৰিছে। এনেদৰে সমস্ত লোকসকলে অতি প্ৰশংসাৰে উপচাৰ পেলাইছে যদুবংশসকলক। ধন্য ধন্য যদুকুল বুলি তেওঁলোকক প্ৰশংসা কৰিছে। পৰম মহিমা দেখিয়া কৃষ্ণৰ শিলে বৰষিলা পুষ্প। আৰু এই কৃষ্ণই আজি তেওঁলোকৰ মনত এই জ্ঞানখিনি যে দিলে, সেইটো এটা কৃষ্ণৰ পৰমাৰ্থ লীলা। এই কৃষ্ণ যে জগতৰ ঈশ্বৰ হয়, এই যজ্ঞভূমিৰ সকলোৱে স্বীকাৰ কৰিব লাগিব। স্বীকাৰ কৰিব লাগে কাৰণে তেওঁলোকৰ বুদ্ধিত এই কৃষ্ণময় মহাব্ৰহ্ম জ্ঞান, ঈশ্বৰ জ্ঞান তেওঁলোকক প্ৰদান কৰি ভগৱতে কি কৃপা কৰি আছে। যিসকলে হয়তো কোনোদিন এই ঈশ্বৰ কৃষ্ণক দেখা পোৱা নাছিল, আজি দেখা পালো বুলি তেওঁলোকৰ অন্তৰাত্মাত সেই অনুভূতিটো প্ৰদান কৰিলে, জ্ঞানটো প্ৰদান কৰিলে। আৰু এনেদৰে তেওঁলোকে প্ৰশংসা কৰি কৃষ্ণৰ শ্ৰীচৰণত সেৱা জনাই কৃষ্ণৰ সৰ্ব শৰীৰত পুষ্প দৃষ্টি কৰি এতিয়া মহা হৰ্ষ লাভ কৰিছে, মহা আনন্দ কৰিছে। আৰু এনেদৰে গোটেই তীৰ্থভূমি কেৱল আনন্দৰ উৎসৱৰ এক সুন্দৰ বাতাবৰণ এটা সৃষ্টি কৰিছে। আৰু এই উদ্দেশ্য লৈ আজি কৃষ্ণই এই মহাযজ্ঞ মহাতীৰ্থ সম্পাদন কৰিবলৈ গৈ আছে। কৃষ্ণ শুনা সামাজিক যত এইটো মহাভাগৱত যত্নে সাৱধান কৃষ্ণৰ চৰিত্ৰ ছয় সম্যক অমৃতময় কৰা কৰ্ণাঞ্জলি ভৰি প্ৰাণ হেন কৃষ্ণ কৃপাময় মহাধুৰা হয় বিষয় বাসনানে তোমাৰ চৰণে মতি নকৰে ভকতি ৰতি আবে মোৰ কেনে গতি হ'ব এৰামে বচনত মাত্ৰ মোৰ মই শূন্যমতি পৰ উপদেশত পণ্ডিত
তুমি হেন দেব জানি নপাৰিলো চক্ৰ পানী আপোনাৰ দুখ এৰাম নেৰাইলো সংসাৰ তাপ চৰণে উদ্ধাৰা বাপ কৰো হেৰা চৰণে প্ৰণাম তুমি বিনে প্ৰাণ নহে কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম জয় কৃষ্ণ কৃষ্ণ হে গুৰু ভক্ত এতিয়া মহাভাগৱতৰ এক মহা উপদেশ ভাগৱত টিকাকাৰে আমাক সংস্কৃত দিছে যিজন কৃষ্ণৰ নিৰ্মল চৰিত্ৰ বৰ্ণনা সমস্ত জগতে কৰিছে সেইজন কৃষ্ণৰ চৰিত্ৰৰ নিৰ্মলতাখিনি আমি কলিযুগৰ লোকসকলে পাব লাগিব আৰু সেইখিনি পাবৰ কাৰণে ভাগৱত কলিযুগৰ লোকসকলৰ কাৰণে ভগৱতে দান দি থৈ গৈছে সেইকাৰণে কৃষ্ণৰ অমৃতময় যিবিলাক চৰিত্ৰ সেই চৰিত্ৰৰ কাহিনীবিলাক আমি কৰ্ণৰ অঞ্জলি হিচাপে কৰ্ণক মহাৰস দান দিবৰ কাৰণে আমি সেই চৰিত্ৰবিলাক কেৱল আমি প্ৰাণ ভৰি শ্ৰৱণ কৰিব লাগে কেৱল শুনিব লাগে শুনাৰ লগে লগে আমাৰ কি লাভ হয় কৰ্ণপদে ভকতৰ হিয়াত প্ৰৱেশী হৈ দুৰ্বাসনা হৰাই সমস্ত কৃষ্ণৰ অমৃতময় কথা আমি যদি কাণেৰে শুনো তেতিয়াহ'লে আমাৰ লাভ হয় কি কৃষ্ণৰ অমৃতময় যিবিলাক গুণ লীলা তত্ত্ব কৰ্ণপদে হৃদয়ত প্ৰৱেশ কৰিব হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ হৃদয়ত থকা মনত থকা দুৰ্ভাৱনাবিলাক নিমিষতে সমস্তবিলাক শুদ্ধ কৰি পেলাব কাৰোবাৰ প্ৰতি যদি আমাৰ হিংসা আছিল কাৰোবাৰ প্ৰতি যদি আমাৰ কপটতা আছিল কাৰোবাৰ প্ৰতি যদি আমাৰ শত্ৰু ভাৱনা আছিল এই অশুভ শক্তিবিলাকৰ যিবিলাক ক্ৰিয়া আমাৰ হৃদয়ত চলি থাকে কৃষ্ণ কথাৰ ৰস পান কৰাৰ লগে লগে সমস্ত দুৰ্বাসনাবিলাক লাহে লাহে আঁতৰিবলৈ প্ৰযত্ন কৰে সেয়ে হৈছে অমৃত হৃদয়ত যদি আমি দেহত যদি আমি কিবা এটা ব্যাধি লৈ থাকোঁ আমি কিমান অশান্তিত থাকোঁ বিষয়ৰ মন যেতিয়া হৃদয়ত প্ৰৱেশ কৰি থাকিব সেই মনে কোনোদিন শান্তিত থাকিব নোৱাৰে মন যদি শান্তিত নাথাকে দেহে জানো শান্তি পাব গতিকে সেই মনত যিটো ব্যাধি আছে সেয়াই হৈছে বিষয় ব্যাধি দূৰ কৰিবলৈ কাৰণে একমাত্ৰ উপায় কৃষ্ণৰ কথাৰ অমৃতময় ৰস আমি শ্ৰৱণ কৰিব লাগিব পান কৰিব লাগিব হেন কৃষ্ণ কৃপাময় মই মহাদুৰাশয় বিষয় বাসনা নেৰে মুকৰ এতিয়া আমি কৃষ্ণক আজি নিজক নিজে আমাৰ এই সমস্ত দুৰ্বাসনাৰ কাৰণত আমি কৃষ্ণৰ চৰণতে সমৰ্পণ কৰিব লাগিব সেই কৃষ্ণক আমি নিবেদন কৰিব লাগিব মোৰ দৰে মহাদুৰাশয় নাই মোৰ দৰে মহা পাপী মই কোনো নাই গতিকে মোৰ মনত থকা দুৰ্বাসনা তুমি মোক দূৰ কৰা তোমাৰ চৰণে মতি নকৰে ভকতি ৰতি আবে মোৰ কেনে গতি হুক যদি তোমাৰ চৰণত যদি মোৰ মতি নাথাকে গতি নাথাকে তেতিয়াহ'লে মোৰ উপায় কি হ'ব গতিকে সেই কাৰণতে
আজি কৃষ্ণৰ চৰণত শৰণাপন্ন হ'বৰ কাৰণে আমাৰ সমস্ত পণ্ডিতসকলে শুদ্ধ পুৰুষসকলে আমাক সদায় উপদেশ দি আহিছে। বচনত মাত্ৰ মোহ মই শূন্যৱতী মোহ পৰ উপদেশত পণ্ডিত তুমি হেন দেৱজানী নপাৰিল চক্ৰপাণী আপোনাৰ দুখৰ খণ্ডিত। আমাৰ মুখত কেৱল দেহ মত থাকে। মহা জ্ঞানৰ চৰিত্ৰটো আমি প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ, কিন্তু স্বৰূপতে আমি জ্ঞানহীন পুণ্যমতী। আমি কেৱল পৰক উপদেশ দি পণ্ডিত বুলাবলৈ যত্ন কৰোঁ। তুমি যেন দেৱজনক আমি যদি পাহৰিলো তেতিয়াহ'লে আমাৰ দুখ খণ্ডব কোনে? গতিকে সেইকাৰণে কৈছে যে নেৰালো সংসাৰ তাক চৰণে উদ্ধাৰ বাপ কৰো হেৰা চৰণে প্ৰণাম। ভাগৱত টীকাকাৰীয়ে ভগৱন্তৰ ওচৰত এই নিবেদন কৰিছে আৰু আমাকো সেই নিবেদন কৰিবলৈ কৈছে যে হে প্ৰভু, জন্মৰ পৰা ইমান দিনলৈকে যিয়েই কৰ্ম নকৰিলো, যিয়েই ভোগ নকৰিলো, সংসাৰৰ তাপৰ পৰা আমি কোনোদিন মুক্তি পোৱা নাই। প্ৰত্যেক ক্ষণে ক্ষণে বিষয়ৰ মহা তাপত আমি দগ্ধ হৈ আছো, কাৰণ তোমাৰ চৰণত আমি কোনোদিন অৰ্চন কৰা নাই, বন্ধন কৰা নাই, সেৱা কৰা নাই, ভক্তি কৰা নাই। তোমাৰ বাহিৰে আমাক কোনেও প্ৰাণ কৰিব নোৱাৰে। গতিকে হে প্ৰভু, তোমাৰ চৰণতে আমি কৌটি কৌটি বাৰ নিৰন্তৰে তোমাৰ নাম ল'বৰ কাৰণে যে শক্তি পাওঁ, তাৰ কাৰণে তুমি মোক কৃপা কৰা। আৰু সমস্ত নৰকে আজি এনেদৰে ভগৱন্তক নিৰন্তৰ নাম লৈ সংসাৰৰ পৰা মুক্তি পাবৰ কাৰণে এক মহা উপদেশ ভাগৱতৰ জৰিয়তে প্ৰদান কৰিছে। আহক গুৰু সমস্ত যি মহা উদ্দেশ্যেৰে আজি এই মহাযজ্ঞ আয়োজন কৰিছে, সকলোৰে সম্ভাষণ লৈছে, কিন্তু যাক বিশেষ উদ্দেশ্যৰে এই যজ্ঞলৈ আমন্ত্ৰণ কৰিছে সেইসকল হৈছে বৃন্দাবনবাসী, ব্ৰজবাসী, যশোদা, নন্দ আৰু গোপীসকল। তেওঁলোকৰ লগত যেতিয়া ভেটাভেটি হ'ব, এতিয়া কৃষ্ণ আৰু সেই ব্ৰজবাসীৰ লগৰ যি মধুৰ যি মিলন, সেই মিলনৰ কৰুণ বৰ্ণনা এতিয়া ভাগৱত